কি হৈছিলে মানে ঘটনাটো আপোনাৰ কালি ৰাতিপুৱা দুপৰীয়া 3টামান বজাত আমালৈ ফোন আহিল যে অইল ইণ্ডিয়া লিমিটেডত গাড়ী লাগে বুলি ফোন কৰিলে। তাৰপিছত মানে আমাৰ 300খন গাড়ী যাব বুলি ক'লে আৰু তোমালোকে কিমান দিব পাৰিবা সুধিলে, তোমাৰ কেইখন গাড়ী আছে কি কথা সুধিলে। মই বোলো মোৰতো গাড়ী 9খন আছে। কৈছে আপুনি 9খনে দি দিয়ক। মই 9খন দিব নোৱাৰিম, 2খন দি দিম। আৰু কিমানকৈ দিব পে'মেণ্ট কি কথা সুধিলোঁ। পে'মেণ্টৰ কথা কওঁতে ক'লে যে 17,000কৈ পে'মেণ্ট দিব আৰু ডেইলি 17,000কৈ দিব আৰু তেলটো সিহঁতে ভৰাই দিব আৰু আমাৰ টোলগেট ড্ৰাইভাৰ হেণ্ডিমেনৰ যিটো খৰচা হয় সেই খৰচাখিনি আমাৰ বুলি ক'লে। তেতিয়া সিমানখিনি বুলি কোৱা মই ঠিক আছে, মই অলপ দেৰিকৈ জনাই আছোঁ বুলি কোৱাৰ পিছত এই আমাৰ ইউথ এনেকুৱাতে ফোন কৰিলে, কৈছে চুম এনেকৈ ফোন আহিছে গাড়ী দিবা নেকি। মই বোলো মোলৈও ফোন কৰিছিলে, তেতিয়া দিব পৰা যায় বাৰু, এতিয়া পইচাটো যেতিয়া এনেকৈ দিছে এনেই লাইন চাইন বেয়া দি দিম বাৰু। দি দিম বুলি কোৱাৰ পিছত সেই অলপ সময় পিছত সি আকৌ ফোন কৰিলে, কৈছে দিবনে। মই বোলো দি দিম, গাড়ী দিম দিয়ক। তাৰ পে'মেণ্ট চেমেণ্টবিলাক কেনেকৈ হ'ব। কৈছে আপুনি কাইলৈ মানে আজি ৰাতিপুৱা 8টা বজাত মিছন চাৰিআলিত গাড়ীখিনি লগাই দিয়াৰ কথা ক'লে। আৰু গাড়ী লগাই দিওঁতে মানে 12 দিনৰ কাৰণে গাড়ী লাগে বুলি ক'লে আৰু 6 দিনৰ পে'মেণ্টটো কালি মানে আজি ৰাতিপুৱা 8টা বজাত আমাক 6 দিনৰ পে'মেণ্টটো কৰি দিব। 6 দিনৰ পে'মেণ্টটো কৰি দিম বুলি ক'লে। মই ঠিক আছে হ'ব, গাড়ী পাই যাব। ড্ৰাইভাৰ লাইচেঞ্চ আৰু গাড়ী RC খুজিলে, গাড়ী RC আৰু ড্ৰাইভিং লাইচেঞ্চ হোৱাটছএপযোগে দি দিলোঁ। দিয়াৰ পিছত অলপ সময় পিছত আকৌ ফোন কৰিলে, কৈছে যে আপোনালোকৰ ফায়াৰ চিলিণ্ডাৰবিলাক আছে নাই গাড়ীত। মোৰতো নতুন গাড়ীয়ে পঠাম, গতিকে আছে চিলিণ্ডাৰ। কৈছে তাত 2.2 লিখা আছেনে চাওকচোন। মই তেতিয়া চালোঁ 2.2 নাই, 3.2 আছে। তেখেতক ক'লোঁ যে নাই মোৰ 2.2 নাই, 3.2 আছে। কৈছে আমি 2.2টোহে আমাক লাগিব আৰু সেইটোৰ কাৰণে আমি চিলিণ্ডাৰখিনি এৰেঞ্জ কৰি দিম, কিন্তু তাৰ এগেইনষ্টত আমাক পইচা এটা আপোনালোকে প্ৰেৰণ কৰিব লাগিব। কিমান দিব লাগিব। কৈছে আপুনি 1000 টকাকৈ দিব লাগিব। মোলৈ এটা কাম কৰক, আপোনালোকে ৰাতিপুৱাটো আমাক পে'মেণ্ট কৰিব, তাৰ পৰাই কাটি লওক। কৈছে তাৰ পৰা কাটিলে মানে চাওক মই 300খন গাড়ী পঠাই আছোঁ দাদা, 300খন গাড়ীত আপোনাৰ 1000 টকাকৈ মোৰ 3 লাখ টকা হ'ব। গতিকে ইমানখিনি পইচাটো মই ইনভেষ্ট কৰিবলৈ আপোনালোকে লাভ কৰিব আৰু মইনো কিয় পইচাটো ফচাম। গতিকে আপুনি মোক অলপ বিশ্বাস কৰক, মোৰ নিজৰ জিয়া ট্ৰেভেলছ এজেঞ্চি আছে বুলি ক'লে আৰু মোক ইছমাইল বুলি ক'লে গোটেই মানুহে চিনি পায়। গতিকে আপুনি দৰকাৰ হ'লে অকণমান সোধা পোছা কৰি চাওক, মোৰ তেজপুৰতে এজেঞ্চিও আছে। গতিকে মোৰ এজেঞ্চিটোৰ বদনাম হ'বলৈতো মই নিদিওঁ। মোক অলপ বিশ্বাস কৰক, মোৰ লগত আপোনালোকে বেপাৰ কৰি চাওকচোন, যদি বেয়া পায় নেক্সট টাইম নকৰিব। ইমানখিনি বিশ্বাস দিলে। তাৰপিছতে মই বোলো ঠিক আছে বাৰু ৰখক, মই পইচাটো পঠাই দি আছোঁ। তেনেকৈ বুলি কৈ পেলাই তেখেতে স্কেনাৰ এটা দিলে। স্কেনাৰটো দিয়াৰ পিছত মই আকৌ মোৰ লগৰ কেইজনক ফোন কৰিলোঁ, এওঁ আছিলে, এওঁ ফোন কৰিলোঁ, বিশেষকৈ মই এওঁৰ লগতে বেছি কথা পাতোঁ। তেখেতক ফোন কৰিলোঁ, তেখেতক ক'লোঁ তুমি পইচা পঠালা নেকি। কৈছে মই পঠাই দিলোঁ। তেখেতৰ গাড়ীৰ কাৰণে তেখেতে পইচা পঠাই দিলে। মই ঠিক আছে তেতিয়াহ'লে মই পইচাটো পঠাই দিওঁ, বিশ্বাস কৰিব পাৰিনে। কৈছে মই দিছোঁ আৰু কি হয় এনেকৈ ক'লে। মই পইচাটো পঠাই দিলোঁ। পঠাই দিয়াৰ পিছত মোৰ গাড়ী এখন মঙলদৈ লামডিং চলি আছে, 2খন মানে ৰ'টেশ্যন। মোৰ গাড়ী আছে এখন মঙলদৈত, এখন লামডিঙত। সেই 2খন গাড়ী মই মতাই দিলোঁ, বাকীখিনি মোৰ আৰ্মিত চলি আছে। 2খন গাড়ী যেতিয়া মতাই দিলোঁ, মতাই দিয়াৰ পিছত আপোনালোকৰ গাড়ীকেইখনো মোৰ ৰাতিপুৱা আহি পাই গ'ল আৰু তেখেতৰ ফোনটো ছুইচ অফ কৰি দিলে, মানে নলগা হৈ গ'ল। তাৰপিছত এতিয়া ফোনটো লাগিছে, তেখেতৰ ফোন নম্বৰটো মোৰ লগত আছে। তেখেতৰ ফোন নম্বৰটো আপোনাৰ 80 ৰ'ব চাই দিছোঁ মই। তেখেতৰ ফোন নম্বৰ 8011329319 নম্বৰটো, আৰু ট্ৰুকলাৰত ইছমাইল বুলি আহিছিলে আৰু ফটোও আহিছিলে ট্ৰুকলাৰ। কিন্তু এতিয়া আপোনালোকে পইচাটো দিছিলে সেইটো একাউণ্টত কি বুলি আছে? সেইটো একাউণ্টত আহিছে আপোনাৰ কিবা চেত্ৰী এজন আহিছে, মই দেখাই আছোঁ আপোনাক। শ্ৰৱণ চেত্ৰী বুলি আহিছে, এইটো শ্ৰৱণ চেত্ৰী বুলি আহিছে হেৰিত স্কেনাৰটোত, আৰু স্কেনাৰটো পঠাই দিছে। এইটো স্কেনাৰতে পইচাটো পে'মেণ্ট কৰি দিছোঁ। প্ৰবঞ্চনাৰ বুলি হৈছে। এতিয়া মানে কথাটো আমি আজি টকা 2000 গৈছোঁতো ডাঙৰ বস্তু নহয়, কিন্তু গাড়ীকেইখন তাৰ পৰা আহিল। সেই ড্ৰাইভাৰ কেইজন আজি দিনটো তাত লঘোণে ভোকে বহি থাকিল। ধৰক এই 12টা বজাত গাড়ী উভতি গৈছে। এতিয়া ইমান সময়লৈকে যেতিয়া ফোনটো নলগালে সেই গাড়ী এতিয়া উভতি গৈছে। এতিয়া মঙলদৈৰ পৰা লামডিঙৰ পৰা গাড়ীখিনি আহি ইমানখিনি তেল চেল খৰচা কৰি গাড়ী আহি ধৰক থৈ দিলোঁ। এনেকুৱা আৰু মানে দ্বিতীয়বাৰ বেলেগৰ লগত হয় বুলিহে আচলতে আমি এতিয়া থানালৈ আহিছোঁ, থানাত এজাহাৰ দিছোঁ। এইটো আচলতে এটা ডাঙৰ স্কেম হয় নহয়। 300 গাড়ী আছিলে, 1000কে হ'লেও মোৰ এটা মোটা অংকৰ ধন। এই 3 লাখ টকা এটা ধৰকচোন এনেকৈ লৈ গুচি যোৱাটো ইমান সহজ কথা নহয়। আৰু আমাৰতো ইমান এটা গাড়ী বেপাৰটো লাভৰ বেপাৰ নহয়। যিটো অৱস্থা হৈছে যেন তেনে চলি থকাৰ নিচিনা চলি আছোঁ। তাৰপিছত এতিয়া এনেকুৱা এটা হৈ যাব মানে বৰ বেয়া লাগিছে মনটো। আৰু থানাত এজাহাৰ দিছোঁ। আমি এটাই অনুৰোধ কৰিছোঁ যাতে এই বস্তুটো অতি সোনকালে যাতে ইয়াৰ ৰেকৰ্ডটো উলিয়াব পাৰে। ইয়াত অকণমান মানে আপোনালোকেও সহায় সহযোগ আগবঢ়াব বুলি আশা কৰিলোঁ। MJ Gold, a boutique of imitation jewelry. উন্নত মানদণ্ডৰ অসমীয়া গহনাৰ এক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ফ্ৰেণ্ডশ্বিপ ডে উপলক্ষে MJ Gold লৈ আহিছে এক বিশেষ উপহাৰৰ টোপোলা। আপুনি আপোনাৰ প্ৰিয় বন্ধু অথবা বান্ধৱীৰ বাবে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব এই বিশেষ উপহাৰ। আমাৰ ইয়াত বিভিন্ন ধৰণৰ গোল্ড পলিছ জুৱেলাৰী, ব্ৰাইডেল জুৱেলাৰী ছেট, অসমীয়া গহনা, আমেৰিকান ডায়মণ্ড জুৱেলাৰী, লগতে এণ্টি টাৰ্নিছ জুৱেলাৰী উপলব্ধ।
ইয়াত কম খৰচত উন্নত মানদণ্ডৰ 100% শুদ্ধ কটনৰ চাদৰ মেখেলা, মিক্স পাটৰ চাদৰ মেখেলা লগতে টচ মুগাৰ চাদৰ মেখেলাও লাভ কৰিব। তাৰোপৰি মহিলাসকলৰ হেণ্ডবেগ আৰু দৈনন্দিন জীৱনত লাগতিয়াল সকলো ধৰণৰ প্ৰয়োজনীয় সামগ্ৰী আমাৰ ইয়াত লাভ কৰিব। আমাৰ ঠিকনা ৰাজগড় লিংক ৰোড অপজিট গুৱাহাটী কমাৰ্চ কলেজ নিয়াৰ কৰকচাই। আমাৰ যোগাযোগৰ নম্বৰ 8638695234 আৰু 9362967555। অত্যধিক জানিবৰ বাবে আমাৰ লগত যোগাযোগ কৰিব পাৰিব এই নম্বৰত।